Nearly a month after a devastating flood hit Majia Bheti village in Jorhat, affected families continue to struggle to rebuild their lives after losing their homes, their crops, livestock and sources of livelihood. 28 days after floodwaters entered the village, residents say the impact of the disaster continues to be felt in their daily lives. For families dependent on agriculture and daily wage work, the destruction of crops, fisheries and household resources has left them facing uncertainty over their income and food. Manashi Gogoi, a resident of Majia Bheti, said the hay stored for cattle was washed away while fish stock in the fishery were also lost. নমস্কাৰ, মোৰ নাম শ্ৰীমতী মানসী গগৈ। আমাৰ গাঁওখন হৈছে ২ নং সোণাৰী মজিয়া ভিটি গাঁও। বান আহিলে বান গ'লো আমাৰ এতিয়া বাৰীৰ যথেষ্ট বস্তুৱে হেৰি হৈছে, নষ্ট হৈছে। আকৌ এতিয়া গৰুৰ কাৰণে খেৰ পাবলৈ নাই, খেৰো পুৰিলে, আকৌ ফিচাৰীত আমি মাছ জীয়াইছিলো, যোৱা বছৰ আছিলে প্ৰায় ৫০-৬০ হাজাৰ মাছ গ'ল। এতিয়া ঘৰ খেতি পথাৰো গৈছে। এতিয়া মানুহজনে দিন হাজিৰা কৰি খোৱা, আকৌ আমি গোটৰ ১০,০০০ পইচাটো পাইছিলো লাখপতি বাইদেউ। এতিয়া আমি পুখুৰীৰ কাৰণে লৈছিলো, মীন পালনৰ কাৰণে, মাছো জীয়াইছিলো। এতিয়া গোটেইবোৰ গ'ল। লাখপতি বাইদেউৰ পইচাৰে আপোনালোকে মাছ জীয়াইছিলো, হয়। এতিয়া পানীয়ে গোটেইবোৰ লৈ গ'ল, একোৱে নাই, পানী পুৰা সমান হৈ গ'ল পুখুৰী। ২খন পুখুৰী মাছ গ'লগে। এতিয়া ধৰি লওক আগন্তুক দিনবোৰত কেনেকে চলিব? আগন্তুক দিনবোৰত চলিবলৈ এটাই, মানুহজনে দিন হাজিৰা কৰে, আমি হাজিৰা কৰি খোৱা মানুহ, আৰু একো বেলেগ হেৰি নাইচোন। এতিয়া বাৰীত এইবোৰ শাক পাচলি তেতিয়া খেতি কৰে, এতিয়া বাৰীও গোটেইবোৰ হেৰি কৰি লৈ গ'ল। এতিয়া তাৰমানে কি আৰু মানুহজনৰ ওপৰতে ভৰসা কৰিব লাগিব। খেতি পথাৰ কিমান আছিলে? খেতি পথাৰ ৬ বিঘামান আছিলে। তাৰপিছত ৰুইছিলো সেইফালে, আমাৰ এতিয়া প্ৰায় তাৰমানে দহতে। এতিয়া আমাৰ ৰুবলৈ এবছৰ, তাৰমানে যোৱা বছৰ কৰা ধান এতিয়া আমাৰ তাৰমানে খাবলৈ গ'লে ৩-৪ মাহ যাব চাগে। তাৰপিছত এইবাৰ নাই আৰু খেতি, কিনিয়ে খাব লাগিব আমি। ২ নং সোণাৰী মজিয়া ভিটি। আপোনালোকৰ বানপানীৰ পিছত এতিয়া অৱস্থাটো কেনেকুৱা? ধৰি লওক শুনিছো আপোনালোকৰ ভালে কেইটা লোনো আছিলে, কি লোন আছিলে? এতিয়া বন্ধনো আছিলে আপোনাৰ, আৰু কি বুলি কয় এইটো আত্মসহায়ক গোটৰ আছিলে। তাকে এতিয়া দিবলৈহে অৱস্থা। বানপানী কিমান ক্ষতি কৰিলে? বানপানী মানে যথেষ্ট ক্ষতি কৰিলে, আপোনাৰ বাৰী ঘৰ গোটেই দেখিছেই নহয়, পুখুৰী মাছ এয়া। পুখুৰী মাছ কিমান আছিলে? মই ৫০,০০০ মান টকা মাছ জীয়াইছিলো। তাত আগৰ বছৰো আছিলে মাছ, তেনেকে চব গ'লগে আৰু। আপোনালোকৰ ঘৰত মানুহ কিমান আছিলে? আমাৰ ৫জন, আমাৰ মা দেউতা, মই, মাইকী মানুহ আৰু ল'ৰা এটা আছে। আপুনি অকলে? মই অকলে ইনকাম কৰোঁ। ল'ৰাটো কি? ল'ৰাটো এতিয়া 7। পঢ়া শুনা কি হৈছে? পঢ়া শুনা মানে এয়া লোকৰ ঘৰত থাকি আৰু কি পঢ়িছে কি মিলিছে তেনেকে আৰু। আপোনাৰ ঘৰত কিমান পানী হৈছিলে? আমাৰ একেবাৰে বুৰি গ'ল। ইমান দিন ক'ত আছিলে? আছিলোগে চৰকাৰ হওক বা কিবা যদি আছে, কি আপুনি ক'ব বিচাৰিব বা কি বিচাৰিব? তাকে চৰকাৰে আমাক এইবোৰ অকণ সহায় কৰিব লাগে, নহয় জানো? আমি একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ, হাজিৰা কাম কৰি খোৱা মানুহ। তাকে চৰকাৰে কি ব্যৱস্থা লয় আৰু সেইটোকে কওঁ।